শ্ৰদ্ধাৰ ৰাইজ, শাসনলৈ দ্বিতীয়বাৰ উভতি অহাৰ পিছত কেইটামান দিন আগতে অসমৰ উচ্চ পদস্থ চৰকাৰী বিষয়াসকলৰ লগত এক আলোচনাত মই মিলিত হৈছিলোঁ। ডিজিটেল পদ্ধতি আৰু ই-ফাইল ব্যৱস্থা আৰম্ভ হোৱাৰ কাৰণে আমি বুজি পোৱা হলো যে আমাৰ সচিবালয়ত কিমানখন কাগজ জমা হৈ আছে। যোৱা দুটা দিনত মই দুটা বিভাগ পৰ্যালোচনা কৰিছিলোঁ আৰু দেখা পাইছিলোঁ মাত্ৰ দুটা বিভাগতে প্ৰায় 12,000 এপ্লিকেশ্যন 12,000 নথি অমীমাংসিত হৈ আছে। আমাৰ চৰকাৰত 38টা বিভাগ আছে। অৰ্থাৎ আমি যদি অনুমান কৰিব পাৰোঁ তেতিয়াহ'লে আমি স্বীকাৰ কৰাত মোৰ কোনো বেয়াও লগা নাই যে আজি আমাৰ ৰাজ্যৰ সচিবালয়ত 1 লাখ নথি পেণ্ডিং হৈ আছে। অৰ্থাৎ 1 লাখ জনতাৰ হুমুনিয়া, 1 লাখ জনতাৰ বেদনা আৰু 1 লাখ জনতাৰ কষ্ট ছেক্ৰেটাৰিয়েটৰ ফাইলৰ মাজত সীমাবদ্ধ হৈ আছে। আৰু যদি আমি এই হিচাপ সঞ্চালকালয় আৰু ডিচি কোৰ্টলৈকে যদি আগবঢ়াই লৈ যাওঁ, মই অনুমান কৰিব পাৰোঁ যে আমাৰ ৰাজ্যত 5 লাখতকৈও বেছি এপ্লিকেশ্যন, বেছি ফাইল আজিৰ দিনটোত পেণ্ডিং হৈ আছে। নিষ্পত্তিৰ আশাৰে ৰাইজে অপেক্ষা কৰি আছে। মই ৰাজ্যৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিম, যাৰ দ্বাৰা মিছন সদ্ভাৱনা, প্ৰজেক্ট সদ্ভাৱনা আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম আৰু 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীৰ ভিতৰত অসমৰ চৰকাৰী ফাইল, চৰকাৰী নথি, চৰকাৰী এপ্লিকেশ্যন যিমানবোৰ পেণ্ডিং হৈ আছে ছেক্ৰেটাৰিয়েট, ডাইৰেক্টৰেট আৰু ডিষ্ট্ৰিক্ট অফিচত তাক আমি মিছন মোডত আমি নিষ্পত্তি কৰিম। চৰকাৰী বিষয়াসকলক মই আকৌ এবাৰ সতৰ্ক আৰু সাৱধান কৰি দিব বিচাৰিছোঁ। আমাৰ ৰাইজ পৰিৱৰ্তন হৈছে। ৰাইজৰ সহিষ্ণুতা আৰু ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা লোৱাৰ সময় এতিয়া পাৰ হৈ গ'ল। কোনোবা চৰকাৰী বিষয়া আৰু চৰকাৰী কৰ্মচাৰীয়ে যদি ভাবে যে এতিয়াও ৰাইজৰ ধৈৰ্য আৰু ৰাজ্যৰ সহিষ্ণুতাৰ পৰীক্ষা লোৱাৰ সময় আছে, তেতিয়াহ'লে মই ক'ম যে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এতিয়া ডিজিটেল যুগত ৰাইজ সতৰ্ক, ৰাইজ সক্ৰিয়। যদি আহিবলগীয়া ধুমুহাৰ পৰা আমি নিজক বচাব বিচাৰোঁ, তেতিয়াহ'লে প্ৰতিজন চৰকাৰী বিষয়া, মন্ত্ৰী আমোলাই ৰাইজৰ সেৱাৰ কামত নিজকে নিয়োগ কৰিব লাগিব। তাৰ কোনো বিকল্প মই অন্ততঃ দেখা পোৱা নাই। শ্ৰদ্ধাৰ ৰাইজ, এই একেই চিন্তাৰে অহা ডিচেম্বৰ মাহৰ পৰা আমি মিছন বসুন্ধৰা 4.0 আমি আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোতে মই আকৌ এটা ঐতিহাসিক ক্ষণৰ কথা আলোচনা কৰিব খুজিছোঁ। 1901 চনত উচ্চ শিক্ষাৰ আৰম্ভণিৰে অসমত কটন কলেজৰ জন্ম হৈছিল। আজি 2026 চন, অৰ্থাৎ কটন কলেজে 125 বছৰৰ গৌৰৱময় ঐতিহ্য পূৰ্ণ কৰিলে। কটন কলেজৰ শৈক্ষিক বিকাশৰ এই গুৰুত্বপূৰ্ণ খণ্ডটোত মই কটন মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে 100 কোটি টকা ঘোষণা কৰিছোঁ। ৰাজ্যৰ উচ্চ শিক্ষা জগতখনক নেতৃত্ব দিয়া কটন কলেজৰ উদাহৰণে ৰাইজৰ উচ্চ শিক্ষা জগতখনত
নিশ্চিতভাৱে সদায়ে অনুপ্ৰাণিত কৰি ৰাখিব। শ্ৰদ্ধাৰ ৰাইজ, যোৱা সময়ছোৱাত এডভান্টেজ আছাম 2.0ৰ জৰিয়তে আমি উদ্যোগীকৰণৰ ওপৰত যথেষ্ট কাম কৰিছোঁ, কিন্তু কৃষি খণ্ড উদ্যোগৰ বিকল্প হ'ব নোৱাৰে। ৰাজ্যত প্ৰচুৰ জলসিঞ্চনৰ সম্ভাৱনাৰ সৃষ্টি কৰি আমি ৰাজ্যৰ কৃষি খণ্ডক আগুৱাই লৈ যাব লাগিব। উচ্চ শিক্ষিত যুৱক যুৱতীক কৃষি খণ্ডলৈ আমি আকৰ্ষণ কৰিব লাগিব, আৰু সেইবাবে আজি আমি ঘোষণা কৰিছোঁ যে ৰাজ্যৰ শিক্ষিত উদ্যমী আৰু প্ৰগতিশীল কৃষকক আমি এনে 1000 কৃষকক মুখ্যমন্ত্ৰীৰ কৃষি উৎকৰ্ষ বঁটা প্ৰদান কৰিম। 10,000 অহা 5 বছৰত 10,000 আৰু এই বছৰত 1000 কৃষকক আমি নগদ 1 লাখ টকাৰে এনেকৈ সন্মানিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোত ৰাজ্য চৰকাৰে আৰু এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ যুৱ প্ৰজন্ম আমাৰ ভৱিষ্যত। মই জেনজি, জেন আলফা এই কনচেপ্টবিলাকত মই বিশ্বাস নকৰোঁ। এইবিলাক হৈছে ইউৰোপীয়ান সংস্কৃতিৰ পৰা অহা একোটা কনচেপ্ট। কিন্তু আমাৰ জীৱনৰ বাবে আমাৰ পুত্ৰ আৰু কন্যাতকৈ ডাঙৰ একোৱেই হ'ব নোৱাৰে। আমাৰ নতুন প্ৰজন্মৰ বাবে সকলো কাম কৰাৰ আৰু ৰাজ্যৰ সম্পদক ব্যৱহাৰ কৰাৰ আমাৰ দায়িত্ব আছে। মোৰ বাবে বিদ্যালয়ত মহাবিদ্যালয়ত পাঠ কৰা, অধ্যয়ন কৰা, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা তেওঁলোক জেনজি, জেন আলফা নহয়। মোৰ বাবে তেওঁলোক মোৰ পুত্ৰ, মোৰ বাবে তেওঁলোক মোৰ কন্যা। আৰু সেয়েহে ৰাজ্যৰ যুৱ সমাজক শৃংখলিতভাৱে বিকাশৰ পথলৈ আগবঢ়াই লৈ যোৱাৰ বাবে আজি আমি এটা ৰাজ্য চৰকাৰত ইউথ ডেভেলপমেণ্ট এণ্ড এম্পাৱাৰমেণ্ট নামে এটা নতুন বিভাগ, যুৱ সবলীকৰণ আৰু উন্নয়ন নামে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ সিদ্ধান্ত মই তিৰংগ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিছোঁ। NCC, NSS, নেহেৰু যুৱ কেন্দ্ৰ, যুৱক যুৱতীৰ বাবে স্কিল, আমাৰ আৰ্থিকভাৱে পিছপৰা যুৱক যুৱতীৰ বাবে বিভিন্ন আৰ্থিক অনুদান, বিশ্বমানৰ স্কিল, এই গোটেইবিলাকক সামৰি যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগটোৱে কাম কৰিব। মই ৰাজ্যৰ যুৱ প্ৰজন্মক পুনৰ এবাৰ দেশপ্ৰেমৰ শক্তিৰে আলোড়িত হৈ পশ্চিমীয়া সভ্যতাৰে নহয়, ভাৰতৰ সভ্যতাৰে অনুপ্ৰেৰণা লৈ ৰাজ্যখনৰ উন্নয়ন আৰু দেশৰ উন্নয়নৰ বাবে নিজক আকৌ এবাৰ উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱা বিধানসভাত আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আমাৰ মঠ মন্দিৰ দেৱালয়ৰ আশে পাশে মাত্ৰ অসমত 3টা প্ৰজন্ম বাস কৰা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। এই আইন সফলভাৱে গৃহীত হোৱাৰ পিছত আজি মই ঘোষণা কৰিব খুজিছোঁ যে আমাৰ ৰাজ্যৰ 40টা ৰেভিনিউ চাৰ্কুলত, অৰ্থাৎ 40টা ৰাজচক্ৰ, সেই ৰাজচক্ৰৰ 3টা প্ৰজন্মৰ বাসিন্দাসকলেহে মাটি কিনা বেচা কৰিব পাৰিব। ইয়াৰ জৰিয়তে অসমৰ থলুৱা আৰু খিলঞ্জীয়া ৰাইজৰ ভূমিৰ অধিকাৰ আমি শক্তিশালী কৰিব পাৰিম আৰু আমাৰ অসমীয়া ৰাইজৰ, অসমবাসী ৰাইজৰ ভূমিৰ অধিকাৰ আমি সুনিশ্চিত কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্যৰ বাবে অৰুণোদয়,
মহিলা উদ্যমিতাৰ লগতে ৰাজ্যৰ পৰিকাঠামো নিৰ্মাণ আমাৰ বাবে এক উল্লেখযোগ্য দায়িত্ব। অসম মালা 4.0 জৰিয়তে আজিৰ এই স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ মই নতুনকৈ আৰু ৬০০০ কিলোমিটাৰ অসম মালাৰ পথ নিৰ্মাণ কৰাৰ সংকল্প ঘোষণা কৰিছো। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ 4 লেনযুক্ত পথ, গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ, পলাশবাৰী শুৱালকুছি, ধুবুৰী ফুলবাৰী, মাজুলী যোৰহাট আৰু মৰিগাঁও দলঙৰ মাজত সংযোগী দলঙৰ নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। শিলচৰত গ্ৰীণফিল্ড বিমানবন্দৰ, ৰূপসী বিমানবন্দৰৰ আধুনিকৰণ আৰু গুৱাহাটী বিমানবন্দৰক মালবাহী ব্যৱস্থাৰ এক পৰিকাঠামো হিচাপে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আজি আমি তীব্ৰ গতিত আগবাঢ়িছো। জলবিদ্যুৎ, সৌৰ শক্তি, তাপবিদ্যুৎ আৰু শক্তি সংৰক্ষণত বৃহৎ বিনিয়োগৰ জৰিয়তে আমি অসমক সেউজ শক্তিৰ ভাণ্ডাৰ হিচাপে নিৰ্মাণ কৰাৰ কামত আমি দ্ৰুত গতিত আগবাঢ়িছো। ৰাজ্যৰ প্ৰতিটো সাব চেণ্টাৰতে একোজনকৈ ডক্টৰৰ ব্যৱস্থাৰে আমি ৰাজ্যৰ স্বাস্থ্য খণ্ডক নতুনকৈ সজাই পৰাই তোলাৰ প্ৰচেষ্টা কৰিছো। চৰাইদেউৰ পিছত মাজুলীৰ বৈষ্ণৱ সংস্কৃতি, আমাৰ বাপতি খাহুন বিহুক আমি ইউনেস্কোৰ স্বীকৃতি প্ৰদানৰ দিশত আগবঢ়াই লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ৰাজ্যৰ চাহ বাগিচাৰ 3.5 লাখ শ্ৰমিকক ভূমি স্বত্ব প্ৰদানৰ আমাৰ সংকল্প ৰূপায়ণৰ ক্ষেত্ৰত আজি আমি দৃঢ় গতিত আগবাঢ়িছো। যুৱ প্ৰজন্মক বিশ্বমানৰ দক্ষতা আৰু নতুন সুযোগেৰে সমৃদ্ধ কৰিবলৈ এনিমেশ্যন, ভিজুৱেল এফেক্ট, গেমিং, কমিক্স এণ্ড এক্সটেণ্ডেড ৰিয়েলিটি প্ৰতিভা বিকাশ নীতিও আমাৰ ৰাজ্যত আমি প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে, দ্বিতীয় ৰাজধানী হিচাপে উন্নয়নৰ বাবে ইতিমধ্যে আমি 500 কোটি টকা আমি ঘোষণা কৰিছো। শ্ৰদ্ধা ৰাইজ, পৰিকাঠামো, চৰকাৰী ব্যৱস্থা ইয়াৰ পৰা আঁতৰি মই অসমৰ ৰাইজক মোৰ বক্তব্য সমাপ্ত কৰাৰ আগতে মই কেইটামান আবেদন কৰিব বিচাৰিছো। 2026 চন এটা বিশেষ গুৰুত্বপূৰ্ণ চন। এই চনটোতে লোকপিয়ল আৰম্ভ হৈছে। লোকপিয়লৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই লোকপিয়লত ভাগ লোৱা আৰু এই লোকপিয়লক সফল কৰা অসমবাসী ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য। ইতিমধ্যে সেলফ এনুমাৰেশ্যন পোৰ্টেল আৰু আমাৰ গণনা প্ৰক্ৰিয়া 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চলি থাকিব। মই ৰাজ্যৰ জনতাক এই লোকপিয়লত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত ল'বলৈ মই আহ্বান জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, বহি ৰাজ্যৰ পৰা আহি অসমক মাতৃভূমি বুলি গণ্য কৰা প্ৰতিজন লোক একোজন গৌৰৱী অসমীয়া। লোকপিয়লত বৰাক উপত্যকা আৰু আমাৰ জনজাতীয় ভাই ভণ্টিসকলে নিজৰ নিজৰ ভাষা মাতৃভাষা হিচাপে প্ৰকাশ কৰাটো স্বাভাৱিক। বৰাকত ৰাইজৰ নিজৰ চেতনাৰে নিজৰ নিজৰ মাতৃভাষা লোকপিয়লত প্ৰকাশ কৰিব। বড়ো, মিচিং, ৰাভা, তিৱাসকলেও নিজৰ নিজৰ ভাষা নিশ্চিতভাৱে প্ৰকাশ কৰিব। অসমে আমাৰ সকলো স্থানীয় ভাষাৰ আৰু খিলঞ্জীয়া ভাষাৰ উন্নতি বিচাৰে। আমাৰ জনজাতীয় ভাষাসমূহ
আমাৰ অসমীয়া ভাষাৰ দৰে অমূল্য আৰু এই ভাষাবিলাকক সংৰক্ষণ কৰা আমাৰ দায়িত্ব। কিন্তু সেইসকল লোকক বাদ দি, জনজাতীয় লোকসকলক বাদ দি, বৰাক উপত্যকাৰ লোকসকলক বাদ দি অসমত বাস কৰা প্ৰতিগৰাকী গৌৰৱী অসমীয়া, যিসকল নেকি কেতিয়াবা ৰাজস্থানৰ পৰা আহিছে, কেতিয়াবা আন ৰাজ্যৰ পৰা আহিছে বা বিভিন্ন ভাষা সংস্কৃতি লগত লৈ আহিছিল, তেওঁলোক সকলোকে মই অনুৰোধ কৰিম, এইবাৰ যেন লোকপিয়লত সকলোৱে নিজৰ মাতৃভাষা হিচাপে অসমীয়া লিখিবলৈ আগবাঢ়ি যায়। তাৰ বাবে মই প্ৰতিগৰাকী গৌৰৱী অসমীয়াক আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, এখন আধুনিক সমাজৰ পৰিকাঠামো আৰু সাংস্কৃতিক পৰিচয় নিৰ্মাণ হয় আমি কি ধৰণে আমাৰ পিতৃ মাতৃক সন্মান কৰোঁ। মই বিশ্বাস কৰোঁ যে আমাৰ উঠি অহা প্ৰজন্মই আধুনিকতাৰ পথত খোজ দিয়াৰ পিছতো নিজৰ বৃদ্ধ পিতৃ মাতৃৰ প্ৰতি দায়িত্ব পালনত যেন কেতিয়াও পিছ হুহুকি নাযায়। মই পিতৃ মাতৃসকলকো আহ্বান জনাম যে আমাৰ সন্তানৰ শিক্ষা আটাইতকৈ আমাৰ দায়িত্ব। মই প্ৰত্যেকগৰাকী পিতৃ মাতৃকে এখন গাড়ীত বিনিয়োগ কৰাৰ পৰিৱৰ্তে, মাটি বাৰীত বিনিয়োগ কৰাৰ পৰিৱৰ্তে সন্তানৰ শিক্ষাত বিনিয়োগ কৰিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, নিচামুক্ত অসম, ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা আমি আমাৰ যুৱক শক্তিক ৰক্ষা কৰিব লাগিব। স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ আমি পুনৰ এবাৰ ড্ৰাগছৰ বিৰুদ্ধে এক বিশাল সংগ্ৰামত লিপ্ত হোৱাৰ সংকল্প ঘোষণা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ নদী, আমাৰ পাহাৰ, আমাৰ বনাঞ্চল, আমাৰ জলাশয়, আমাৰ জৈৱ বৈচিত্ৰ্য আমাৰ সম্পদ। মই ৰাইজক আহ্বান জনাম যে আমাৰ জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে আমি যেন সদায় নিৰন্তৰ দায়বদ্ধ হৈ থাকোঁ। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, এই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ জৰিয়তেহে আমি ভূগৰ্ভস্থ পানীক সংৰক্ষণ কৰিব পাৰিম। মই ৰাইজক ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ক্ষেত্ৰতো নিজক জড়িত কৰাৰ বাবে আহ্বান জনাম। আত্মনিৰ্ভৰশীল অসম, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ লগত আমি আত্মনিৰ্ভৰশীল অসমৰ সংকল্পক আমি আগুৱাই লৈ যাব লাগিব। সকলো সম্পদৰ ক্ষেত্ৰত অসমক স্বনিৰ্ভৰশীল কৰি আমি গঢ়ি তুলিব লাগিব। মই এই দিশতো কাম কৰিবলৈ ৰাজ্যৰ যুৱ প্ৰজন্মক আহ্বান জনাম। মোৰ অসম, মোৰ দায়িত্ব। পুলিচে আইন প্ৰণয়ন কৰিব নালাগে। আমাৰ যুৱ শক্তি, আমাৰ ৰাইজে আইন মানি চলাৰ এক সংকল্প আজিৰ দিনটোতে গ্ৰহণ কৰিব লাগে। যেতিয়া সকলো নাগৰিকে আইন মানিবলৈ সংকল্প গ্ৰহণ কৰে, তেতিয়া আৰক্ষীৰ ভূমিকা সীমিত হৈ পৰে। ট্ৰেফিকৰ পৰা আৰম্ভ কৰি আনৰ প্ৰতি দায়িত্বলৈকে মই প্ৰতিগৰাকী ৰাইজক মোৰ অসম, মোৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, খন্তেক সময় আগতে মই স্বৰ্গদেউ চাওলুং চুকাফাৰ 800 বছৰৰ অসম আগমনৰ কথা উল্লেখ কৰিছিলোঁ। গোন্ধৰ কোঁৱৰৰ বিপ্লৱৰ কথা উল্লেখ কৰিছিলোঁ। কটন কলেজৰ 125 বছৰীয়া যাত্ৰাৰ কথা উল্লেখ কৰিছিলোঁ। এইবোৰ হ'ল আমাৰ ইতিহাস। আমাৰ ৰাজ্যৰ যুৱ প্ৰজন্মই যেতিয়ালৈকে আমাৰ ইতিহাসক সন্মান নকৰিব, তেতিয়ালৈকে আমি গৌৰৱী জাতি হিচাপে নিজক কেতিয়াও বিশ্বৰ বুকুত আমি পৰিচয় দিব নোৱাৰো। আমাৰ জনজাতীয় ভাষা, কৃষ্টি, সাজপাৰে হওক, অসমত আহি
এই বৰ অসমক সুন্দৰ সৰ্বাংগীন কৰি তোলা প্ৰতিটো জাতিৰ সাজ-পাৰ খাদ্য আৰু পৰম্পৰাসমূহক আমি সুৰক্ষিত কৰিব লাগিব ইতিহাস চেতনাৰে আমি সমৃদ্ধ হ'ব লাগিব আৰু সেইবাবে অসমৰ যুৱক যুৱতীক মই আহ্বান জনাম যে আমাৰ অতীত আৰু বৰ্ণিল সাংস্কৃতিক পৰম্পৰাক আমি গৌৰৱেৰে সাৱটি ৰাখি আমাৰ জাতিটোক আমি বিশ্বৰ দৰবাৰত সগৌৰৱে থিয় কৰাব লাগিব স্বাধীনতাৰ এই পবিত্ৰ দিনটোত মই পুনৰ এবাৰ অসমবাসী ৰাইজক ইতিহাসৰ চেতনাৰে আমাৰ জাতিটোক সমৃদ্ধ কৰিবলৈ আহ্বান জনাম শ্ৰদ্ধাৰ ৰাইজ এই পবিত্ৰ অসম ভূমি আমাৰ পৰিচয় আমাৰ আত্মা আৰু আমাৰ চিৰন্তন মাতৃভূমি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল অসমৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল এই আমাৰ চিৰ নমস্য চিৰ আৰাধ্য এই আমাৰ চিৰ বাঞ্ছিত চিৰ সাধনাৰ মহৎ বিৰাট বিপুল হোৱাৰ জীৱন ৰখুৱা চিৰ শান্তিৰ দেশ ইয়াৰ বাহিৰে আমাৰ আশাৰ অসীম বিলাসী জীৱন কাংক্ষাৰ তৃপ্তি সাধক মনোৰম ঠাই কতো নাই আন কতো নাই শৰৎ মৰত আকাশ আলোক কতো নাই এই হৈছে মোৰ পবিত্ৰ অসম ভূমি এই হৈছে মোৰ পবিত্ৰ ভাৰত ভূমি এইখন ভাৰত মোৰ মাতৃভূমি এইখন অসম মোৰ মাতৃভূমি এই ভাৰত মা আৰু অসম মাৰ সৰ্বাংগীন বিকাশ আৰু কল্যাণৰ বাবে নিজকে আকৌ এবাৰ উৎসৰ্গিত কৰাৰ বাবে মই অসমবাসী ৰাইজক আহ্বান জনাইছো স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনটোত পুনৰ এবাৰ অসমবাসী ৰাইজক অভিনন্দন জনাইছো আৰু সগৌৰৱে অসমবাসীৰ কল্পনা আৰু সপোনক বাস্তৱত ৰূপায়িত কৰাৰ সংকল্প আমি সামূহিকভাৱে দোহাৰিছো পুনৰ এবাৰ আপোনালোকলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম জনালো জয় আই অসম জয় হিন্দ বন্দে মাতৰম